সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো যদিও তেওঁৰ ওপৰত খং উঠে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আৰু সাংসদ গৌৰৱ গগৈক ৰজা বনোৱাত আপত্তি নাই কিন্তু গৌৰৱ গগৈয়ে অহংকাৰ এৰিব লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আহ্বান অখিল গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই থাকক তেজপুৰত এই প্ৰস্তাৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ মানে মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই বেলেগ একো নাই দুটা খং গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি দিলা আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তাৰ পাছতো এবাৰো আমাক ফোন কৰি নকলে এবাৰো আমাক লগ ধৰি নকলে যে চৰি অখিল দা মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা ফোনটো কৰিলে যদি এজন লিডাৰ সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে আপুনি কি হিচাপে মানি থাকিব কওক অহংকাৰটো বাদ দিব লাগিব অহংকাৰটো বাদ দিব লাগিব ইগ' বাদ দিব লাগিব আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব তেতিয়া একদিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব একদিন 1 মিনিটত ভাল হ'ব সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে হ্যাঁ পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈ গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰো যদিও তেওঁৰ ওপৰত খং উঠে বুলি মন্তব্য কৰিছে অখিল গগৈয়ে আৰু সাংসদ গৌৰৱ গগৈক ৰজা বনোৱাত আপত্তি নাই কিন্তু গৌৰৱ গগৈয়ে অহংকাৰ এৰিব লাগিব বুলি মন্তব্য কৰিছে অখিল গগৈয়ে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰাৰ আহ্বান অখিল গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে ভূপেন বৰাই থাকক তেজপুৰত এই প্ৰস্তাৱ শিৱসাগৰৰ বিধায়ক অখিল গগৈ মানে মোৰ গৌৰৱ গগৈৰ বিৰুদ্ধে খং এটাই বেলেগ একো নাই দুটা খং গৌৰৱ গগৈৰ বিৰুদ্ধে মোৰ দুটাই খং এটা হ'ল তুমি নভবা নিশ্চিন্তাকে কেলে আমাৰ এলায়েন্সটো ভাঙি দিলা আৰু এলায়েন্সটো ভাঙি দিয়াৰ পাছত এবাৰো তুমি চৰি কোৱা নাই ভাই তুমি এলায়েন্সটো আমাৰ বিহালী ইলেকশ্যনত ভাঙি দিলা ভাবিলা যে তুমি বহুত ভাল ইলেকশ্যন কৰিবা গৌৰৱে কিন্তু ইলেকশ্যনত খুব বেয়া হ'ল তেওঁৰ এক্সপেৰিমেণ্ট ফেইল হ'ল তাৰ পাছতো এবাৰো আমাক ফোন কৰি নকলে এবাৰো আমাক লগ ধৰি নকলে যে চৰি অখিল দা মই চেষ্টা কৰিছিলোঁ নোৱাৰিলোঁ 2 নম্বৰ গৌৰৱ গগৈৰ প্ৰব্লেমটো কি জানেনে গৌৰৱ গগৈ মানে তেওঁৰ লগত এণ্ট্ৰিটো তেওঁৰ লগত কথা পতাৰ কাৰণে মানে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত কথা পতাৰ নিচিনা লাইন পাতিবলগীয়া কথা ফোনটো কৰিলে যদি এজন লিডাৰ সমপৰ্যায়ৰ লিডাৰ এজনে যদি ফোনটো কৰিলে ফোনটো নধৰে আপুনি কি হিচাপে মানি থাকিব কওক অহংকাৰটো বাদ দিব লাগিব অহংকাৰটো বাদ দিব লাগিব ইগ' বাদ দিব লাগিব আৰু নিজকে ৰজাৰ পুত্ৰ বুলি ভাবি বাকীবিলাকক প্ৰজা বুলি ভবাৰ ধাৰণাটো এৰি দিব লাগিব তেতিয়া একদিনৰ ভিতৰত সম্পৰ্ক ভাল হ'ব একদিন 1 মিনিটত ভাল হ'ব সেইকাৰণে গৌৰৱৰ প্ৰতি মোৰ অনুৰোধ এটাই যে গৌৰৱৰ পিআৰটো ভাল কৰিব লাগে হ্যাঁ পাব্লিক ৰিলেশ্যনটো ভাল কৰিব লাগে আৰু গৌৰৱে সকলোৰে ফোনটো ধৰি সন্মান কৰিব লাগে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।